আমার মিলিল মহা রঙ্গ তুমি হেন মহন্তক পাইলো ভাগ্যে সংগ যত স্বর্গ উপজিত মুখ্য সুখ মূল ভকতৰ অংগৰ অল্প কনুহি তুল। আমি কিয় আনন্দিত হৈছে জানানে? যে বৰ্তাৰীবাসী ৰাইজে আজি আনন্দিত হ'ব পাৰোঁ, কাৰণ আপোনালোকক কি কৰি আছে, প্ৰতি বছৰতে ৰাখাল গোসাঁই থানৰ উদ্যোক্তাসকলে এজন এজন ভাগৱতী আনি কি কৰাই আছে, ভাগৱত শুনাই আছে। ভাগৱত বক্তা এই থানতো দৈনিক আমাৰ বাপে পঢ়ে, যি অনুষ্ঠানবিলাকত যি পঢ়ে পিতাই, গতিকে এই অধিকাৰ ৰজনাই পঢ়িব যে আপোনালোকে এনেকুৱা ব্যক্তি লাভ পাইছে, আপোনালোকে ধন্য, কাৰণ আপোনালোকে আনন্দিত হ'ব লাগে। এতিয়া কি কৈছে, ইয়াত ঋষিসকলে আনন্দিত হৈছে যে আপোনাৰ নিচিনা মহন্ত এজনক আমি ভাগ্য থকাইহে লাভ পালোঁ। গতিকে যত স্বৰ্গ সুখ, মানে যিবিলাক সুখ আছে আমাৰ পৃথিৱীত, খন্তেকীয়া সুখ, এই খন্তেকীয়া সুখৰ ওপৰৰ সুখটো হ'ল স্বৰ্গ সুখ। স্বৰ্গত কৰি আৰু ওপৰৰ সুখ হ'ল বৈকুণ্ঠ সুখ, মুখ্য সুখ যিটো। আৰু মুখ্য সুখটোৰ কথা কৈছে মানে ঋষিসকলে যে ভকতৰ সংগৰ যিটো সুখ, বৈকুণ্ঠত মুখ্য পালি যি সুখ পোৱা যায় তাতকৈও ওপৰৰ সুখ। এনেকৈ যে একাধাৰ এনাজৰিত বহি অন্য কথা পাহৰি কৃষ্ণ কথা যে